আজিৰ দিন আনন্দ উৎসৱৰ দিন ঢেকিয়াজুলি মাৰৱাৰী পঞ্চায়ত আৰু হনুমান মন্দিৰ প্ৰাংগণত আজি আমি 5 দিনীয়া প্ৰগ্ৰামৰে হোলী প্ৰগ্ৰাম কৰি আহি আছোঁ। আজি আমাৰ লাষ্ট ডে আজি আমি সবে মিলি পেলাই আমাৰ চেয়াৰপাৰ্সন বাইদেউ আহিছে, আমাৰ অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী অশোকজি সিংঘল আহি পেলাই ইয়াত অলপ ফাগুৱা খেলি গৈছে আৰু আমাৰ ৱাৰ্ড কমিশনাৰ আছে, লগত আমাৰ ভাই বন্ধু সব আছে। আমি বহুত আনন্দিত হলোঁ ফাগুৱা খেলি। হোলী হ'ল মিলা প্ৰীতিৰ তেওহাৰ। আমি সব মিলিজুলি থাকি হোলী খেলোঁ, তাৰ আনন্দই বেলেগ। এইটো আমি সদায় এইটো কিবা ভুল ভ্ৰান্তি হ'লে হোলীত গৈ পেলাই আমি ঘৰে ঘৰে গৈ সবৰ লগত মানে ডাঙৰৰ পৰা আশীৰ্বাদ লৈ আৰু কাৰোবাৰ লগত যদি কিবা ঝগড়া থাকে এইবিলাক সব মিলা প্ৰীতি কৰাৰ এটা আমাৰ এইটো তেওহাৰ হয়। আজিৰ সবকে পোনপ্ৰথমে মই হোলীৰ শুভেচ্ছা জনাইছোঁ আৰু হনুমান মন্দিৰৰ প্ৰাংগণত আয়োজন কৰা হোলীৰ দৌল উৎসৱত আজি আমি সকলোৱে আহিছোঁ আৰু আমাৰ স্থানীয় বিধায়ক আৰু আমাৰ অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘল ছাৰো আমাৰ ইয়াত আহিছিলে। সকলোকে হোলীৰ শুভেচ্ছা জনাইছে ছাৰো আৰু আমি সকলোকে হোলীৰ শুভেচ্ছা জনাই আজি আমি দিনটো ভালদৰে সবে উপভোগ কৰিম বুলি আশা ৰাখিছোঁ। আমি ঢেকিয়াজুলি মাৰৱাৰী পঞ্চায়তৰ ভৱনত আৰু হনুমান মন্দিৰ প্ৰাংগণত আজি হোলী খেলা প্ৰগ্ৰাম ৰাখিছিলোঁ। তাত আমাৰ স্থানীয় বিধায়ক আৰু অসম চৰকাৰৰ মন্ত্ৰীগৰাকীও আহিছে আৰু চেয়াৰমেন আছে, বিভিন্ন ৱাৰ্ডবিলাকৰ চেয়াৰমেন আছে। চবৰ লগতে মিলি আমি ফাকুৱা খেলিলোঁ আৰু খুব হাঁহি ফূৰ্তিৰে প্ৰগ্ৰামখন পাৰ কৰিলোঁ। এতিয়া অহা 15 তাৰিখে আমাৰ ইয়াত মিলন সমাৰোহ আছে, হনুমান মন্দিৰৰ বিয়া ভৱনত মিলন সমাৰোহ আছে। এই আৰু বেছি নকওঁ, এই সকলোৱে মিলা প্ৰীতি আমি সকলো জাতি ধৰ্ম নিৰ্বিশেষে আমি সবে মিলি ফাকুৱা খেলিলোঁ। এইটো ৰাইজক আমি এইটো জনাব বিচাৰিছোঁ যে মিলা প্ৰীতিৰে থাকিলে সমাজখনৰ কল্যাণ হ'ব আৰু বিশ্বৰ কল্যাণ হ'ব।